নমস্কাৰ পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিলোঁ। আজি আপোনালোকক মই এডেনিয়াম গছ এজোপাৰ পৰা কেনেকৈ বহুজোপা পুলি কৰিব পাৰি কাটিঙৰ সহায়েৰে তাকে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ লৈছোঁ। এয়া মই গছ এজোপা ল'লোঁ আৰু সাইডে সাইডে ওলাই অহা ডালখিনি এনেকৈ কাটি দিলোঁ আৰু এই কাটি লোৱা ডালখিনি এজোপা এজোপা ফুলগছ হৈ যাব। আৰু আপোনালোকৰ ঘৰত যদি এডেনিয়াম গছ এজোপা আছে তেতিয়াহ'লে আপোনালোকে কাটিং কৰি দিব, তেতিয়া গছজোপা অকণমান জোপোহা হ'ব, বেছিকৈ ডাল ওলাব আৰু যেতিয়াই বেছিকৈ ডাল ওলাব তেতিয়া তাৰ পৰা আমি ফুল বেছি পাম আৰু ফুল যেতিয়া বেছিকৈ ফুলিব তেতিয়া গছজোপা ধুনীয়া হ'ব। আৰু মই আগতে জনা নাছিলোঁ এডেনিয়াম গছজোপাক যে কাটিং কৰিব লাগে বা কাটিঙৰ পৰা পুলি পোৱা যায়, জনা নাছিলোঁ। কিন্তু ইউটিউবত অকণমান চালোঁ আৰু মাহঁতে কৰি চাইছিলে মানে, আৰু তেওঁলোকে ভাল ৰিজাল্ট পালে মোক জনালে আৰু মই সেইবাবে কাটিং কৰিছিলোঁ। আজি এমাহৰ আগত মই কৰি চাইছিলোঁ, এয়া চাওক। তাৰপিছত কাটিং কৰাৰ লগে লগে সাইডে সাইডে ডাল ওলাই গ'ল আৰু যিডোখৰ কাটিছিলোঁ সেয়া মই এনেকৈ পুতি থৈ দিছিলোঁ আৰু ধুনীয়াকৈ শিপা ওলাইছে, এয়া চাওক। মানে এমাহ থলোঁ, দুমাহমান থোৱা হ'লে অকণমান বেছিকৈ শিপাটো ওলালে হয়, তথাপিও জীয়াই গ'ল ধুনীয়াকৈ। আৰু এনেকৈ আমি বহুজোপা পুলি কৰিব পাৰোঁ। আৰু এডেনিয়াম গছ এজোপা বজাৰত যদি কিনিব যায় তেতিয়া বহুত বেছি দাম লয় আৰু ফুলৰ পৰা গুটি পোৱা যায় আৰু সেই গুটিৰ পৰাও পুলি পোৱা যায়, কিন্তু বছৰেকত এবাৰহে পুলি পোৱা যায়। সেইবাবে আমি যদি এনেকৈ কাটিং কৰোঁ তেতিয়াহ'লে পুলি বেছিকৈ পাওঁ। গতিকে আপোনালোকৰ ঘৰত যদি এডেনিয়াম গছ আছে তেতিয়াহ'লে আপোনালোকে কাটিং কৰি পেলাই এনেকৈ পুলি কৰিব পাৰিব। আৰু বহুতে জানে, ভিডিঅ'টো নজনাসকলৰ বাবে মই শ্বেয়াৰ কৰিছোঁ। আৰু কাটি লোৱা ডালখিনি মই এনেকৈ সৰু এটা টাবত পচাই থৈ দিছোঁ আৰু 2 মাহৰ পিছত মই ইয়াক ধুনীয়াকৈ টাব এটাত ৰুই দিম। আৰু লগতে এয়া পুৰণা এডেনিয়াম গছ কেইজোপাক মই অকণমান নতুনকৈ ৰিপট কৰি দিছোঁ। আৰু এই গছজোপাক যেতিয়া ৰুওঁ আমি তেতিয়া শিপাডোখৰ অকল পুতিব লাগে মাটিত, বাকী অংশটো পুতি দিব নালাগে, কাৰণ ইয়াৰ এটা সৌন্দৰ্য আছে, তলৰ অংশখিনি মানে ডাঙৰ হৈ আহে, দেখিবলৈ ভাল লাগে। আৰু এই গছজোপাক বেছি যত্ন লোৱাৰো প্ৰয়োজন নাই, যেনেকৈ ৰুওঁ তেনেকৈ জীয়াই থাকি যায়, কিন্তু বছৰেকত এবাৰ ৰিপট কৰি দিব লাগে আৰু কাটিং কৰি দিব লাগে, তেতিয়া গছজোপা দেখিবলৈ ধুনীয়া জোপোহা হৈ থাকে।